সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি হিচাপে অসমবাসীৰ ওচৰত মোৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবেলি আমাৰ আদাবাৰী উদীয়মান যুৱ সংঘৰ উদ্যোগত উদযাপিত ৰঙালী বিহু সন্মিলনৰ ৩৬ সংখ্যা প্ৰতিষ্ঠাকালৰ মই সম্পাদক আছিলোঁ। এইবাৰ মই সভাপতিৰ দায়িত্ব লাভ কৰিছোঁ। আজি আমাৰ ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। আজিৰ দিনটো আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে তেখেতৰ স্মৃতিত আজিৰ অনুষ্ঠানবিলাক উৎসৰ্গা কৰিছোঁ। এই জগতে আমি ৰাতিপুৱাৰ পৰা আমাৰ মুখ্যদ্বাৰ উন্মোচন কৰিছে আমাৰ বিহু কমিটিৰ প্ৰাক্তন সভাপতি নগেন ঠাকুৰীয়াই। শ্বহীদ তৰ্পণ কৰিছে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিকাশ ঠাকুৰীয়াই। জুবিন গাৰ্গৰ স্মৃতিত মাল্যাৰ্পণ কৰিছে প্ৰতিদিন কাকত গোষ্ঠীৰ জ্যেষ্ঠ সাংবাদিক ডক্টৰ বনজিৎ ঠাকুৰীয়াই। ডক্টৰ সুধাকণ্ঠৰ স্মৃতিত মাল্যাৰ্পণ কৰিছে প্ৰতিদিন কাকতৰ সাংবাদিক বৰক্ষেত্ৰীৰ সাংবাদিক জয়ন্ত ডেকাই। তাৰোপৰি সংঘৰ পতাকা স্মৃতি তৰ্পণ কৰিছে আমাৰ বিহু কমিটিৰে প্ৰাক্তন কাৰ্যকৰী সভাপতি আৰু সভাপতি প্ৰবীণ মেধিয়ে। আৰু পতাকা আৰু সংঘৰ পতাকা উত্তোলনেৰে আজি আমাৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছোঁ। কিন্তু দুখৰ বিষয়, আমি যোৱাকালিৰ দুৰ্ঘটনাত এজনী বিহুৱতীৰ মৃত্যুত হয়তো আমি আজিৰ নিশাৰ অনুষ্ঠান বাতিল কৰিব লগাও হ'ব পাৰে। এতিয়ালৈকে আমি আনুষ্ঠানিক সিদ্ধান্ত লোৱা নাই। খন্তেক পিছতে আমি ৰাইজৰ জ্ঞাতাৰ্থে আমাৰ আজিৰ নিশাৰ অনুষ্ঠান আমি সমূহৰ বিষয়ে আমি জনাম। ধন্যবাদ। ৰঙালী বিহু সন্মিলন আদাবাৰী এইবেলি ৩৬ বছৰ অতিক্ৰম কৰিলে। 1992 চনত এই অঞ্চলৰ কেইজনমান বিশিষ্ট বন্ধু শ্ৰী বিনোদ ঠাকুৰীয়া, বিষ্ণু ঠাকুৰীয়া, অৰবিন্দ কলিতা, ভাতৃপ্ৰতিম অশোক কলিতা, অৰবিন্দ কলিতা, ৰজনী ঠাকুৰীয়া ইত্যাদি কৰি কেইবাজন বন্ধুবৰ্গৰ সহযোগত আদাবাৰী যুৱ সংঘৰ উদ্যোগত আদাবাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে আমি এই অঞ্চলত নোহোৱা ৰঙালী বিহু সন্মিলনখন আমি অনুষ্ঠিত কৰিছিলোঁ। তেতিয়াৰে পৰা পৰ্যায়ক্ৰমে আজিলৈকে ৩৬ বছৰ অতিক্ৰম কৰিলে। এইবেলিও বৃহৎ কাৰ্যসূচী লৈ ৰঙালী বিহু সন্মিলনৰ প্ৰস্তুতি লৈছে। যোৱা বিগত ৩৬ বছৰৰ আমি যদি পৰ্যালোচনা কৰোঁ তেতিয়াহ'লে ইয়াৰ এটা বৃহৎ ইতিহাস আছে। যি সময়ত এই অঞ্চলত এখন স্থায়ী ৰংগমঞ্চ নাছিলে, সেই ৯২ চনতে আমি মাটিৰ ভেটি কাটি কলৰ বেৰ দি আমি বিহু পোনপ্ৰথমবাৰৰ কাৰণে ৯২ চনত প্ৰতিষ্ঠা কৰিছিলোঁ। এইবেলি আমাৰ ৩৬ সংখ্যক ৰঙালী বিহু সন্মিলন। আজি ব্যক্তিগতভাৱে মোকো ইয়াত সেই সময়ৰ প্ৰতিষ্ঠাপক সভাপতি মাধৱ কলিতা আছিল বিহু সন্মিলনৰ। মই কাৰ্যকৰী সভাপতি আছিলোঁ, বিনোদ ঠাকুৰীয়া সম্পাদক আছিলে। সেই বিহু সন্মিলনত কেইবাবাৰো কাৰ্যকৰী সভাপতি বা সম্পাদক বিষয় বাবদ থাকি আজিৰ পৰ্যায় পাইছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই অঞ্চলৰ সাহিত্য সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আমাৰ যুৱ সংঘই বিশেষ উদ্যোগ ল'ব, আমি ইয়াকে কামনা কৰিছোঁ। আৰু এইবেলিৰ এই বিহু সন্মিলনৰ সমূহ কাৰ্যসূচী সফল ৰূপায়ণ আমি কামনা কৰিছোঁ। নগেন ঠাকুৰীয়াদেৱক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ লৈছোঁ। সম্বৰ্ধনা জনাব অনামিকা কলিতাই। এই চেগতে এইফালে
আৰু বিহু বুলি অসমলৈ আহিছোঁ। প্ৰাক্তন সভাপতি প্ৰবীণ মেধিদেৱে আমাৰ আদাবাৰী ৰঙালী বিহু সন্মিলনৰ ইতিহাস ইতিমধ্যে বৰ্ণনা কৰিছে। মই ভাবোঁ এইটো পুনৰ দোহাৰিৰ প্ৰয়োজন নাই। আজি ৰঙালী বিহু সন্মিলনৰ ফালৰ পৰা মোক দায়িত্ব দিয়া হৈছিলে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ। অসমীয়া জাতিটোৰ বাবে 19 ছেপ্টেম্বৰৰ দিনটো এটা অতি কলা অধ্যায়, কলা দিন। ৰাতিটোৱে আজিও ওলাই সংঘৰ বিভাগীয় লগতে সম্পাদক ৰঙালী বিদ্যুৎ সমিতিৰ সভাপতি সম্পাদক সমিতিসমূহ কাৰ্যকৰ্তা নিজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2 বছৰ ধৰি সংঘৰ সভাপতিৰ দায়িত্ব আছোঁ। সকলোৰে সহায় সহযোগিতাৰে মই নথৈ আনন্দিত হৈছোঁ। আৰু লগতে আমাৰ আগন্তুক যিখন ৰঙালী বিহু সন্মিলন আহি আছে সেই সকলোতে আমাৰ সকলো কাৰ্যকৰ্তাসকলৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ। আৰু আমাৰ আজি যিটো দুৰ্ঘটনা হৈ গ'ল সেই দুৰ্ঘটনাজনিত শহীদ তৰ্পণ কৰিব। মনোজিৎ ঠাকুৰীয়াক আগবঢ়াই এই ৰঙালী বিহু সন্মিলনৰ জন্ম হৈছিল অলপ দেখা দে। তাকে এখন বেৰা মাৰিব লাগিব দেই। বেৰা মাৰিব লাগিব।